ছাত্ৰ-ছাত্ৰীসকল অনলাইন লাৰ্ণিঙলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেওবাৰ নহয় জানো? কি কৰিছা তোমালোকে? দেওবৰীয়া বিশেষত মই আকৌ কেইটামান কুইজ লৈ আহিছোঁ। আজি কুইজৰ বিষয়টো কি হ'ব পাৰে বাৰু? তোমালোকে কিবা ধাৰণা কৰিব পাৰিছা নেকি? যোৱাকালি বাৰু আমি কি উদযাপন কৰিলোঁ? যোৱাকালি আমি আটায়ে মিলি আমাৰ দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিলোঁ নহয় জানো? তোমালোক আটাইলৈকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা। আজি মই সেয়ে ভাবিলোঁ যে তোমালোকে স্বাধীনতা দিৱসৰ লগত জড়িত, আমাৰ দেশৰ লগত জড়িত কিমান জানা তাকে টেষ্ট কৰিবলৈ মাত্ৰ 10টা প্ৰশ্ন লৈ আহিছোঁ। তোমালোকে প্ৰশ্নবোৰৰ উত্তৰবোৰ কৰি যাবলৈ চেষ্টা কৰিবা। কুইজৰ নিয়মাৱলী একেই থাকিব। মই এটা প্ৰশ্ন দিম, সেই প্ৰশ্নটোৰ বাবে 4টা অপশ্যন থাকিব। তোমালোকে তাৰে শুদ্ধ অপশ্যনটো 10 ছেকেণ্ডৰ ভিতৰত বাছি উলিয়াব লাগিব। 10 ছেকেণ্ড শেষ হোৱাৰ পাছত মই তোমালোকক শুদ্ধ অপশ্যনটো কৈ দিম। আৰু একেবাৰে শেষত তোমালোকে 10টা প্ৰশ্নৰ ভিতৰত কেইটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিলা সেই স্ক'ৰটো মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিৰ বিষয়টো হৈছে ভাৰতৰ স্বাধীনতা দিৱস। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আজিৰ কুইজখন। 1 নম্বৰ প্ৰশ্ন, জাতিৰ পিতা বুলি কাক কোৱা হয়? জৱাহৰলাল নেহেৰু, মতিলাল নেহেৰু, মহাত্মা গান্ধী, ৰাজীৱ গান্ধী। তোমালোকৰ সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হ'ল মহাত্মা গান্ধী, গ। 2 নং প্ৰশ্ন, 15 আগষ্ট 2020ত ভাৰতৰ কিমানতম স্বাধীনতা দিৱস পালন কৰা হৈছে? 71তম, 72তম, 73তম, 74তম। তোমালোকৰ সময় আৰম্ভ হৈছে। সময় তোমালোকৰ শেষ হ'ল। শুদ্ধ উত্তৰটো হ'ল ঘ, 74তম। আমি এইবাৰ 74তম স্বাধীনতা দিৱস পালন কৰিলোঁ। 3 নম্বৰ প্ৰশ্নটো, আৰাম হাৰাম হে বুলি কোনে কৈছিল? ভগত সিং, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, মতিলাল নেহেৰু। তোমালোকৰ সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হ'ল গ, জৱাহৰলাল নেহেৰু। তেওঁ আমাৰ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁৱে কৈছিলে আৰাম হাৰাম হে। এইবাৰ 4 নং প্ৰশ্নলৈ আহোঁ। কোন চনত নতুন দিল্লীক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিলে? 1928 চনত, 1929 চনত, 1930 চনত, 1931 চনত। তোমালোকৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা। সময় শেষ হ'ল। শুদ্ধ উত্তৰটো হ'ল 1931 চনত। 1931 চনত নতুন দিল্লীক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিলে। 5 নং প্ৰশ্ন, নতুন দিল্লীক ভাৰতৰ ৰাজধানী পতাৰ আগতে ভাৰতৰ ৰাজধানী কি আছিলে? কলিকতা, বোম্বে, ইংলেণ্ড। ওপৰৰ এটাও নহয়। তোমালোকৰ সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হ'ল ক, কলিকতা। নতুন দিল্লীক ভাৰতৰ ৰাজধানী পতাৰ আগতে ভাৰতৰ ৰাজধানী আছিল কলিকতা। 6 নং প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটিৰ ৰচক কোন? মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহেৰু, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তোমালোকৰ সময় আৰম্ভ হৈছে।
সময় শেষ হৈছে। শুদ্ধ উত্তৰটো খ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংগীতটি প্ৰথমে বেংগলী ভাষাত ৰচনা কৰিছিল। 7 নং প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাখনৰ দিশ আৰু পথালি কিমান অনুপাতত থাকিব লাগে? 3:1, 4:1, 3:2, 2:1। তোমালোকৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হ'ল গ 3:2। ভাৰতৰ জাতীয় পতাকাখনৰ দিশ 3 ভাগ হ'লে পথালি 2 ভাগ হ'ব লাগিব। 8 নং প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল? মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, পিংগালী ভেংকায়া নাইডু। তোমালোকৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো গ পিংগালী ভেংকায়া। 9 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি কিমান সময়ত গাই শেষ কৰিব লাগে? তোমালোকৰ অপশ্যনবোৰ হ'ল 51 ছেকেণ্ডত, 52 ছেকেণ্ডত, 58 ছেকেণ্ডত, 59 ছেকেণ্ডত। তোমালোকৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হ'ল 52 ছেকেণ্ডত আমি আমাৰ ৰাষ্ট্ৰীয় সংগীতটি গাই শেষ কৰিব লাগে। শুদ্ধ উত্তৰটো খ। আজিৰ আমাৰ শেষৰ প্ৰশ্নটো হ'ল ভাৰতৰ জাতীয় পতাকাখন কি কাপোৰেৰে প্ৰস্তুত কৰা হয়? অপশ্যনসমূহ হ'ল টেৰিলিন, মুগা, পাট, খাদী। তোমালোকৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা। সময় শেষ হৈছে। আমাৰ শুদ্ধ উত্তৰটো হৈ গ'ল ঘ খাদী। ভাৰতৰ জাতীয় পতাকাখন খাদী কাপোৰেৰে প্ৰস্তুত কৰা হয়। আশা কৰিছোঁ তোমালোকে উত্তৰবোৰ দিব পাৰিছা। তোমালোকে 10টাৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰিলা? তোমালোকৰ স্ক'ৰবিলাক মোক কমেণ্ট কৰি জনাবা।